নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এটি নতুন ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম আজি আমি আলোচনা কৰিম চতুৰ্থ শ্ৰেণীৰ আমাৰ চৌপাশৰ পৰিৱেশ নামৰ কিতাপখনৰ দ্বিতীয়টি অধ্যায় আমাৰ চৌপাশৰ ছবি তো এই পাঠটোত থকা অনুশীলনীৰ প্ৰশ্নৰ উত্তৰকেইটা কৰিবলৈ যত্ন কৰিম তো মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিবা আৰু এনে ধৰণৰ নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো 1 নম্বৰ প্ৰশ্নত কি দি আছে চোৱা তলৰ আৰ্হি চিত্ৰখন চাই হোটেলখনৰ কোন দিশত কি অনুষ্ঠান প্ৰতিষ্ঠান আছে লিখা এই মাজত এখন হোটেল দি আছে এই হোটেলখনৰ চাৰিওফালে কিবা কিবি অনুষ্ঠান প্ৰতিষ্ঠান আছে তো কোনখন অনুষ্ঠান কি দিশত পৰিব তাকে আমাক লিখিবলৈ কৈছে এটো হোটেল এখন সিনেমা হল চিকিৎসালয় ঔষধালয় ৰেষ্টুৰেণ্ট অগ্নি আৰু আপতকালীন সেৱা স্থান তো চাৰিওফালে কিবা কিবি অনুষ্ঠান প্ৰতিষ্ঠান আছে এতিয়া কোনখন অনুষ্ঠান প্ৰতিষ্ঠান কোন দিশত পৰিব আমি এইটো ঘৰত খালি বাকচত পূৰ কৰিব লাগিব এইফালে চোৱা কি দি আছে এইফালে পূব এইফালে পশ্চিম এইফালে উত্তৰ আৰু এইফালে দক্ষিণ তো অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আমি এই হিচাপে কি কৰিম নিৰ্ণয় কৰিম দিশ নিৰ্ণয় কৰিম পূব ফালে কি আছে এখন হোটেল পূব কোন ফালে চোৱা পূব হৈছে আমাৰ এইফালে তো হোটেলখনৰ এইফালে কি আছে অগ্নি আৰু আপতকালীন সেৱা আস্থান অগ্নি আৰু আপতকালীন সেৱা আস্থান পশ্চিম ফালে কি আছে চাও এখন পূব তেনেহলে এখন পশ্চিম গতে পশ্চিম ফালে কি আছে সিনেমা হল পশ্চিম ফালে আছে আমাৰ সিনেমা হল উত্তৰ ফালে কি আছে উত্তৰ কোন ফালে এই যে ওপৰ ফালে উত্তৰ হয়নে নহয় গতিকে হোটেলৰ উত্তৰ ফালে কি আছে আমাৰ ঔষধালয় ঔষধালয় ঠিক আছে এতিয়া দক্ষিণ ফালে কি আছে দক্ষিণ কোন ফালে এইফালে হয়নে নহয় গতিকে আমাৰ দক্ষিণ ফালে কি আছে এখন হোটেল দক্ষিণ ফালে আছে বেংক দক্ষিণ ফালে আছে বেংক উত্তৰ পূব এতিয়া উত্তৰ পূব মানে কি হ'ব চোৱা এইটো হৈছে উত্তৰ আৰু এইটো হৈছে পূব গতিকে এই উত্তৰ পূব কোণত এইটো হৈছে আমাৰ উত্তৰ হোটেল এইটো উত্তৰ আৰু এইটো পূব গতিকে এই উত্তৰ পূব কোণত কি আছে ৰেষ্টুৰেণ্ট কি আছে ৰেষ্টুৰেণ্ট তাৰে উত্তৰ পূব কোণত আমাৰ কি আছে তেনেহলে ৰেষ্টুৰেণ্ট যে দক্ষিণ পূব কোণত এইটো দক্ষিণ এইটো পূব তাৰ মানে হোটেল এইটো পূব এইটো দক্ষিণ এই দক্ষিণ পূব কোণত কি আছে আমাৰ ডাকঘৰ ডাকঘৰ এটি আছে উত্তৰ পশ্চিম এইটো উত্তৰ এইটো পশ্চিম তেনেহলে আমাৰ কি হ'ব হোটেল এইটো উত্তৰ আৰু এইটো পশ্চিম এতিয়া উত্তৰ পূব কোণত কি আছে উত্তৰ পশ্চিম কোণত কি আছে চিকিৎসালয় কি আছে চিকিৎসালয় এটি আছে দক্ষিণ পশ্চিম দক্ষিণ আৰু পশ্চিম গতিকে এই কোণত কি আছে আমাৰ বিদ্যালয় কি আছে বিদ্যালয় এতিয়া হু নেক্সট পেজলৈ নেক্সট পেজত দিয়া আছে 2 নম্বৰ ক অংশৰ লগত খ অংশ আঁচ টানি মিলোৱা তো এইটো হৈছে ক অংশ এইটো হৈছে খ অংশ তো ক অংশত কি দি আছে কিছুমান সাংকেতিক চিহ্ন দি আছে এই চিহ্নবোৰ আমি আসলতে মানচিত্ৰত ব্যৱহাৰ কৰোঁ এই চিহ্নবোৰ ঠিক আছে তো এই সাংকেতিক চিহ্নবোৰ দি আছে আৰু এই সাংকেতিক চিহ্নবোৰ কি কিহৰ বাবে ব্যৱহাৰ কৰা হয় এইফালে আমাৰ খ অংশত নামবিলাক দি আছে ঠিক আছে তো এতিয়া আমাৰ ক অংশৰ লগত খ অংশ মিলাব লাগিব তো এই যে ছবিটো দেখুৱাই দি আছে এটা আঁচ তাৰ পিছত দুটা ফুট তাৰ পিছত আকৌ এটা আঁচ এই ছবিটো এই সাংকেতিক চিহ্নটো ব্যৱহাৰ কৰা হয় আমাৰ আন্তৰ্জাতিক সীমাৰ বাবে এইখন চাই চাগে গমে পাইছা এইটো হৈছে কি ৰেলপথ বুজাবলৈ ৰেল ৰাস্তা এনেকুৱা হয়নে নহয় তো ৰেলপথ বুজাবলৈ আমাৰ এই চিহ্নটো ব্যৱহাৰ কৰা হৈছে
এইটো হৈছে আমাৰ জিলাৰ সদৰ ঠাই। জিলাৰ সদৰ ঠাই বুজাবলৈ এই ছবিটো ব্যৱহাৰ কৰা হয়। এই ছবিখন চাই তোমালোকে বুজিয়ে পাইছে চাগে, এইখন নৈৰ নিচিনা দেখা গৈছে, গতিকে এইটো হৈছে নৈ আৰু এই ছবিটো হৈছে আমাৰ ৰাজ্যৰ ৰাজধানী। ৰাজ্যৰ ৰাজধানী বুজাবলৈ এই ছবিটো ব্যৱহাৰ কৰা হয়। 3 নম্বৰত কি দিয়া আছে চাওঁ। খালী ঠাই পূৰ কৰা। কোনো ঠাই পৰ্যবেক্ষণ কৰি মনৰ ধাৰণা মতে অঁকা ছবি হৈছে কি? ঠাইখনৰ আৰ্হি চিত্ৰ। কোনো এখন ঠাইৰ পৰ্যবেক্ষণ কৰি সেই ঠাইখন মনৰ ধাৰণা মতে সেই ঠাইখনৰ ছবি অঁকা, সেই ছবিখনৰ কি বুলি কোৱা হয়? আৰ্হি চিত্ৰ বুলি কোৱা হয়। খ নম্বৰ, পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ। আমি সাধাৰণতে দিশ 4টা বুলি জানো। কি কি 4টা দিশ? পূব, পশ্চিম আৰু উত্তৰ, দক্ষিণ। গতিকে এই 4টা দিশৰ উপৰিও আমাৰ কি আছে? তো এই 4টা দিশৰ উপৰিও আমাৰ কি? 4টা উপদিশ আছে। কি কি? উত্তৰ পূব, উত্তৰ পশ্চিম, এই অলপ আগত যে পালোঁ আমি কোন দিশত কি আছে, এইবোৰ হৈছে আমাৰ উপদিশ। গ নম্বৰ হৈছে অনুষ্ঠান প্ৰতিষ্ঠান, ঘাট, পথ, ঘৰ দুৱাৰ আদি মানৱ সৃষ্ট উপাদান। পাহাৰ পৰ্বত এইবোৰ কিন্তু মানুহে সৃষ্টি কৰা নাই, এইবোৰ কি? প্ৰকৃতিয়ে সৃষ্টি কৰিছে। আৰু এই অনুষ্ঠান প্ৰতিষ্ঠান যেনে ধৰক বিদ্যালয়, হস্পিটেল, তাৰপিছত বেংক, এইবোৰ আমাৰ কোনে? মানুহেই সৃষ্টি কৰিছে। সেইবাবে এইবোৰক কি কোৱা হয়? মানৱ সৃষ্ট উপাদান বুলি কোৱা হয়। ঘ নম্বৰ দিছে বিভিন্ন উপাদান মানচিত্ৰত দেখুৱাবলৈ কি ব্যৱহাৰ কৰা হয়? সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয়। এই যে অলপ ওপৰত যে আমি পালোঁ, এই যে সাংকেতিক চিহ্ন, এই সাংকেতিক চিহ্নবোৰ আমাৰ কি? বিভিন্ন উপাদান মানচিত্ৰত দেখুৱাবলৈ ব্যৱহাৰ কৰা হয়। 4 নম্বৰত কি দি আছে? ৰাতিপুৱা বেলিটোৰ সহায়ত কেনেদৰে দিশ নিৰ্ণয় কৰিবা? ইয়াত লিখি দিছোঁ মই, চোৱা কি আছে। ৰাতিপুৱা বেলিটোৰ সহায়ত কেনেদৰে দিশ নিৰ্ণয় কৰিবা? ৰাতিপুৱা বেলিটোৰ ফালে মুখ কৰি, যোনফালে বেলি ওলায় সেইফালে মুখ কৰি হাত দুখন মেলি দিব লাগে। মেলি দিলে সন্মুখৰ ফালে পূব, আগফালে হ'ব পূব, পাছফালে হ'ব পশ্চিম, আৰু সোঁহাতে হ'ব দক্ষিণ আৰু বাওঁহাতে উত্তৰ হয়। ঠিক আছে, তেনেহ'লে ৰাতিপুৱা বেলিটোৰ ফালে মুখ কৰি হাত দুখন মেলি দিলে সন্মুখৰ ফালে পূব, পাছফালে পশ্চিম, সোঁহাতে দক্ষিণ আৰু বাওঁহাতে উত্তৰ হয়। পিছৰ প্ৰশ্ন কি আছে চোৱা। আৰ্হি চিত্ৰ বা স্কেচ কাক বোলে? আৰ্হি চিত্ৰ বা স্কেচ কাক বোলে? কোনো এখন ঠাই পৰ্যবেক্ষণ কৰি মনৰ ধাৰণা মতে অঁকা ছবিয়েই ঠাইখনৰ আৰ্হি চিত্ৰ বা স্কেচ বোলে। ঠিক আছে, কোনো এখন ঠাই পৰ্যবেক্ষণ কৰি মনৰ ধাৰণা মতে যি ছবি আমি আঁকো সেইখন হৈছে ঠাইখনৰ আৰ্হি চিত্ৰ। নেক্সট প্ৰশ্ন আছে, সাংকেতিক চিহ্নবোৰ মানচিত্ৰত কিয় ব্যৱহাৰ কৰা হয়? সাংকেতিক চিহ্নবোৰ মানচিত্ৰত কিয় ব্যৱহাৰ কৰা হয়? মানচিত্ৰত থকা পাহাৰ, পৰ্বত, নদ, নদী আদি তথ্যবোৰ বুজিবৰ বাবে মানচিত্ৰত সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয়। এই যে অলপ আগতে আমি পালোঁ যে এইবোৰ হৈছে সাংকেতিক চিহ্ন। পাহাৰ, পৰ্বত, জিলাৰ সদৰ ঠাই, আন্তৰ্জাতিক সীমা, ৰেলপথ, এই বিভিন্ন ধৰণৰ তথ্যবোৰ আমাৰ বুজাবৰ বাবে কি কিছুমান সাংকেতিক চিহ্ন আমাৰ ব্যৱহাৰ কৰা হয়। নেক্সট প্ৰশ্ন আছে, মানচিত্ৰ এখনৰ সহায়ত আমি কি কি কথা জানিব পাৰোঁ? মানচিত্ৰ এখনৰ সহায়ত আমি কি কি কথা জানিব পাৰোঁ? মানচিত্ৰ এখনৰ সহায়ত আমি কোনো ঠাই, জিলা, ৰাজ্য, দেশ আদিৰ সীমাৰ লগতে নদ নদী, বনাঞ্চল, পৰ্বত, পাহাৰ, বাট পথ, অনুষ্ঠান প্ৰতিষ্ঠান আদিৰ অৱস্থানৰ কথা জানিব পাৰোঁ। বুজি পালানে? নেক্সট কুৱেশ্যন আছে, মানচিত্ৰৰ মাপনি বা স্কেল বুলিলে কি বুজা? মানচিত্ৰ এখনত কোনো এখন ঠাই, জিলা, ৰাজ্য, দেশ আদিৰ সীমাৰ লগতে নদ নদী, বনাঞ্চল, পৰ্বত, পাহাৰ, বাট পথ, অনুষ্ঠান প্ৰতিষ্ঠান আদি নিৰ্দিষ্ট জোখ অনুসৰি উপস্থাপন কৰা হয়। এইবোৰ এটা নিৰ্দিষ্ট জোখত উপস্থাপন কৰা হয়। এই জোখটোৱেই হৈছে মানচিত্ৰৰ মাপনি বা স্কেল বুলি কোৱা হয়। এই জোখটোকেই মানচিত্ৰৰ মাপনি বা স্কেল বুলি কোৱা হয়।
গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰতিষ্ঠান বাট পথসমূহ চিহ্নিত কৰি তোমাৰ ঘৰৰ পৰা বিদ্যালয়লৈ যোৱা পথটো দেখুৱাই এখন আৰ্হি চিত্ৰ আঁকা। এতিয়া তোমালোকক এখন আৰ্হি চিত্ৰ আঁকিব দিছে। গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰতিষ্ঠান, তোমালোকৰ ঘৰৰ পৰা বিদ্যালয়লৈ যাওঁতেই ৰাস্তাত কি গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰতিষ্ঠান আছে সেইসমূহ বাট পথসমূহ চিহ্নিত কৰি এখন আৰ্হি চিত্ৰ আঁকিবলৈ তোমাক দিছে। তোমালোকে ঘৰত নিজে নিজে চেষ্টা কৰিবা।